মানে গাইজ আজি মৰ্ণিঙতে আহিলোঁ বাৰীত। আজি বুলিয়ে নহয়, সদায় আমি মৰ্ণিঙতে অহা হয় বাৰীলৈ। আৰু বাৰীত আহি মেলি মৰ্ণিঙতে কাম লাগি 10টা-11টা বজালৈ কাম লাগি যায়। আকৌ ছেকেণ্ড টাইম আমি 2টামান বজাৰ পৰা বাৰীত আহি কাম লাগিব। আৰু এতিয়া বাৰীত কাম লাগি আছোঁ। এতিয়া আমি মানে জিকাখিনি যিখিনি এতিয়া লাগিছে আমাৰ নতুনকৈ, আৰু সেই জিকাবোৰ আমি কাটি দিবলৈ বুলি আহিলোঁ। আৰু এতিয়া জিকাখিনি আপোনালোকক দেখাম আমাৰ কিমান চাপৰ পৰা লাগিছে। এজোপা গছ দেখিছে আপোনালোকে, এইখন জিকা কলি মাৰিছে। এই জিকাবোৰ মানে আমি কাটি দিব লাগিব, একদম সৰু সৰু জিকা। এইবোৰত কাটি কাটি আমি চব পেলাই দিছোঁ, যিহেতুকে গছজোপা ওপৰলৈ ভালকৈ উঠি যায়। আৰু সেয়া এতিয়া জিকা নেকাটিলে ইয়াতে জিকাটো ডাঙৰ হৈ যাব, আৰু ডাঙৰ হৈ যোৱাৰ লগে লগে গছজোপা ওপৰলৈ উঠি যাবলৈ অকণমান টাইম লাগিব। সেইকাৰণে আমি চব এতিয়া যিবোৰ জিকা লাগিছে আৰু সেই লগা জিকাবোৰ আমি কাটি কাটি আঁতৰাই দিছোঁ। ইমানটো চাঙলৈ পাওঁ নাপাওঁ হৈছেগৈ আৰু দেখিছে আপোনালোকে। এনেকৈ গৈ আমাৰ এখন জিকা চাং আছে, এখন গোটেইখনত আমি জিকা দিছোঁ। জিকা, কোমোৰা, তুৰৈ 3টা বস্তু আমি ৰোৱা হৈছে। আৰু আগৰ চাংকেইখনত আমাৰ কেৰেলা আৰু চটপটি, সেইফালে 3খন চাঙত আমি কেৰেলা আৰু চটপটি ৰুইছোঁ। এখনত জিকা, কোমোৰা, তুৰৈ। আৰু আগলৈ আছে সেইখিনিত আমাৰ জহা ভোল, আৰু তাতো আছে তুৰৈ। মানে চাঙৰ বস্তু এবাৰ অলপ আমি বেছিকৈ কৰিছোঁ। ভেন্দিও লগাইছোঁ বাৰু, বেঙেনাও আছে, জলকীয়া অলপ আছে। সেইবোৰ আমি মিলাই মেলি মানে ভালেকেইটা আইটেম কৰিছোঁ, যিহেতুকে বজাৰত আমি চব্জিবোৰ নিজে বিকা হয়। আৰু আমি প্ৰতিটো চব্জি আমি কৰি মেলি নিজে আমি বিকোঁ। আৰু সেইকাৰণে আৰু প্ৰতিটো আইটেম এটা এটাকৈ মিলাই লগাবলগীয়া হয়। আৰু এতিয়া কামত লাগি আছোঁ। এইফালে আমাৰ এইবোৰ জিকা যিখিনি লাগি আছে সেইবোৰ কাটি কাটি চব আমি পেলাই দিম। জিকাকেইটা অকল কাটা নহয়, আমি জিকা গুৰি পাতবোৰো কাটি দিছোঁ। গুৰি পাত আৰু জিকাবোৰ কাটি কাটি চফা কৰি দিছোঁ। আৰু যেতিয়া চাঙলৈ উঠিব তেতিয়াহে আমি জিকাখিনি লাগিবলৈ দিওঁ। মানে এতিয়া লাগিবলৈ নিদিওঁ, যিহেতুকে লাগিছে আমি সেইখিনি কাটি কাটি আঁতৰাই দিব লাগিব। আৰু তেতিয়া মানে গছবোৰ ভাল হৈ থাকে। আৰু যিবোৰ লতা বা পোখাৰ তলত আকৌ মাৰি দিয়ে, সেই পোখাবোৰ যদি কাটি দিয়া নহয় তেতিয়া ওপৰলৈ উঠিবলৈ টাইম লাগিব। সেইকাৰণে পোখা আৰু যিখিনি গুৰি পাত আছে আৰু জিকা লাগিছে সেইবোৰ আমি কাটি দিম। এইবোৰত জিকা আপোনালোকে দেখিছে নহয়, এইবোৰত জিকা থ'লে ইয়াতে ৰৈ যাব। এইটো হাত জিকা একদম সৰু সৰু কলি মাৰিছে। এইবোৰ কিন্তু আমি চব কাটি কাটি পেলাই দিছোঁ। আৰু এইবোৰ গুৰি পাত এইবোৰো কাটি পেলাই দিছোঁ। আৰু যিবোৰ গুৰিত পোখা আহে, আৰু সেই পোখা বনোৱাটো আমি মানে কাটি দিম। সেইকেইডাল পোখাও আমি ওপৰলৈ উঠি যাব নিদিওঁ, অকল এডালহে ওপৰলৈ পঠিয়াই দিম। আৰু ইয়াত দেখিছেনে আপোনালোকে, এখনি আমি কোমোৰা দিছোঁ। কোমোৰাখিনি সৰু সৰু হৈ আছে, আৰু জিকাখিনি ক'ৰবাত চাঙলৈ উঠিব হৈছে। 2 এজোপা চাপৰ হৈ আছে। কিন্তু সেয়া যিহেতুকে এইবাৰ বতৰে খুব বেয়া কৰিলে, আগচোৱা আমি মেচিনে পানী দি দিয়ে এটা এটা একদম ভাগৰি গ'লোঁ। এতিয়া যিহেতুকে আজি 2 দিন হৈছে বৰষুণ দিছে, এই 2 দিন নিশা নিশা বৰষুণ দিছে বাৰু। সেয়া এতিয়া কাম লাগি আছোঁ বাৰীত। আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ ভিডিঅ'টো। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব। আৰু পেজটোত যদি চাই আছে আপোনালোকে পেজটো ফ'ল' কৰিব। যদি ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। সেয়া মানে দেখিছেনে আপোনালোকে, আজি আমাৰ ডাৱৰীয়া বতৰ হ'লেও একদম কাম চলি আছে বাৰীত। পুলি যিবোৰ আমি কোমোৰা ৰুইছিলোঁ, কোমোৰাবোৰ 2-এটা ক'ৰবাত গৈ মৰিছে। সেই পুলিবোৰ আমি ধুনীয়াকৈ খাজি দিছোঁ এতিয়া। আৰু অলপ অলপ সাৰো দি দিছোঁ, পুলিখিনি সাজি দিছোঁ। এতিয়া ডাৱৰীয়া বতৰ যিহেতুকে এতিয়া পুলিকেইটা ৰুই দিলে ধুনীয়াকৈ বাচিব। পুলি আছিলে ক'ৰবাত 2-এটাকৈ সৰু কোমলীয়া পুলি, সেইকাৰণে মৰি গৈছে। তাত আমি আকৌ পুলি নতুনকৈ দি দিছোঁ। এতিয়া বাৰীত কাম লাগি আছোঁ। আৰু এইফালে এনেকৈ কৰি বাৰীতে আছোঁ এতিয়া। এইবোৰত পুলি কোমোৰা পুলি আছে, কোমোৰা পুলিবোৰ এতিয়া ৰুই দিছোঁ নতুনকৈ। আকৌ 2-এটা যিকেইটা পুলি মৰিছে। আৰু এইফালে আমাৰ ভেন্দি লগাই দিয়া আছে, তাত বেঙেনা, এইফালে দাংবডি, এইফালে আছে কেৰেলা, তিতা কেৰেলা। সেয়া এটা লাগি আছে বাৰীত কাম। বৰষুণ এইকেইদিন আগতে নাই কৰি, এতিয়া বৰষুণ একদম নেৰানেপেৰা বৰষুণ লাগি গৈছে দিবলৈ। আৰু ভালে হৈছে বাৰু, তথাপিতো ইমান অভাৰ বৰষুণ হ'লেও বেছি অকণমান চব্জিলে বেয়া।